পশ্চিম গোৱালপাৰা জয়পুৰ পূৰ্বপাৰাত বানপানীৰ পানীত অঘটন বানপানী বিভীষিকাৰ মাজত জয়পুৰ পূৰ্বপাৰাত সংঘটিত হয় শোকাবহ ঘটনা ব্ৰহ্মপুত্ৰ বানপানী পানীত পৰি মৃত্যু হয় কাৰিবুল ইছলাম ভূঞা নামৰ এজন যুৱকৰ জয়পুৰ পূৰ্বপাৰা আজিবুৰ ৰহমান ভূঞাৰ 16 বছৰীয়া পুত্ৰ কাৰিবুল ইছলাম ভূঞাই কলগছৰ ভূৰেৰে উপনদী পাৰ হওঁতে ভৰি পিছল খাই পানীত পৰি সন্ধানহীন হয় বানপানীৰ মাজত সন্ধানহীন কাৰিবুল ইছলাম ভূঞাক স্থানীয় লোকে উদ্ধাৰ কৰে আৰু পৰিয়ালৰ লোকে ততাতৈয়াকৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে কাৰিবুল ইছলাম ভূঞাৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চল জুৰি মানে আজি প্ৰায় দিনৰ দুপৰীয়া 12 বজামান পিছত এই আমাৰ যিটো ইন্দি বান্ধ মথাউৰি বানপানীৰ সময়ত আমাৰ সকলো মানুহ তাত মানে গৰু ছাগলী ভেড়া লৈ তাত মানে আশ্ৰয় শিবিৰ মানে পাতিছিল তাৰ পৰা এই আমাৰ যিজন মৃত্যুবৰণ কৰিলে কাৰিবুল ইছলাম ভূঞা নামৰ এই ল'ৰাজন আৰু এই ঘৰৰ কিছু মানুহ লৈ এই কলগছৰ ঘোঁৰাৰে এই ইন্দি বান্ধৰ পৰা ঘৰলৈ আহোঁতে তাই কলগছৰ ঘোঁৰাৰ পৰা ভৰি পিছল খাই পৰি যোৱাৰ পিছত এই পানীত পৰি যোৱাৰ পিছত মানে সন্ধানহীন হৈ গ'ল তাৰপিছত মানুহে ৰাইজে অহৰহ চেষ্টা কৰাৰ পিছত তাক উদ্ধাৰ কৰি আমাৰ গোৱালপাৰা চিভিল হস্পিটেলত লৈ যোৱাৰ পিছত এই ডক্টৰে মৃত্যু বুলি ঘোষণা কৰিছে হয় আমি আমাৰ ফালৰ পৰা এই দুখীয়া পৰিয়ালৰ ফালৰ পৰা আমি চৰকাৰক এইটো অনুৰোধ জনাওঁ যে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব ছাৰক আমি কৰজোৰে অনুৰোধ কৰোঁ যে এই দুখীয়া পৰিয়ালৰ ওপৰতে বানপানীৰ সময়ত মৃত্যুবৰণ কৰাৰ বাবে আপোনালোকৰ ওচৰত কৰজোৰে অনুৰোধ এই দুখীয়া পৰিয়ালৰ কাৰণে কিবা এটা সাহায্য দিয়ে যেন এইটোৱে আমাৰ কাতৰ অনুৰোধ আপোনাৰ ওচৰত আমাৰ গাঁৱৰ আজিবাৰ ৰহমান ভূঞাৰ ল'ৰা কাৰিবুল ইছলাম ভূঞা ল'ৰাটা যে মাথাউৰিত গৈছিল যোৱাৰ পিছত মানে ঘৰৰ মানুহক লৈ আহোঁতে কলগছৰ পৰা পৰি যোৱাৰ পিছত সন্তানহীন হয় সন্তানহীন হোৱাৰ পিছত গাঁৱৰ মানুহে গোট খাই মানে সিহঁতক উদ্ধাৰ কৰি আমাৰ চিভিল হস্পিটেল লৈ যোৱাৰ পিছত তাতে মৃত্যু বুলি ঘোষণা কৰে আৰু আমাৰ কথা হ'ল এইটো যে আমাৰ এই ৰৌমাৰী অঞ্চলত মানে ল'ৰাটো বিৰাট মানে ভাল আছিল আমি তাক সদায় দোৱা কৰোঁ যে সিহঁতে আমি ৰৌমাৰী গোটেই মানুহে আমি দোৱা কৰোঁ যে সেই জান্নাতবাসী হওক মই এই কামনা কৰিলোঁ গোৱালপাৰাৰ পৰা ইক্ৰামুল হুছেইনৰ ৰিপৰ্ট DA 365